কোকৰাঝাৰ লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক ৰণেন্দ্ৰ কুমাৰ মুছাহাৰী। বিটিআৰৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰ্বতঝৰাৰ কাজি গাঁৱত UPPL, বিজেপি আৰু AGP মিত্ৰজোঁটৰ নিৰ্বাচন পৰিচালনা কাৰ্যালয় মুকলি। আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁট UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়ী কৰাৰ বাবে এক প্ৰকাৰ যুদ্ধং দেহি হৈ পৰিছে UPPL, বিজেপি আৰু AGP দলে। পৰ্বতঝৰা বিধানসভা সমষ্টিৰ নিৰ্বাচন প্ৰচাৰ অধিক তীব্ৰতৰ কৰাৰ উদ্দেশ্যে কাজিগাঁৱত নিৰ্বাচন পৰিচালনা কাৰ্যালয় শুভ উদ্বোধন কৰে। মাংগলিক কাৰ্যৰে নিৰ্বাচন পৰিচালনা কাৰ্যৰ শুভ উদ্বোধন কৰে মিত্ৰজোঁটৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতিৰ কেন্দ্ৰীয় সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্মই। কাৰ্যালয় মুকলি সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা কোকৰাঝাৰ জিলা বিজেপি উপসভাপতি ৰণেন্দ্ৰ কুমাৰ মুছাহাৰী, UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আফজল চৰকাৰ, শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল কুমাৰ সিংহ আৰু লগতে মিত্ৰজোঁটৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীসকল আজিৰ কাৰ্যসূচীত উপস্থিত থকা পৰিলক্ষিত হয়। চলে বলে কৌশলে হ'লেও বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকোৱাৰ বাবে গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক ৰণেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে চেষ্টা অব্যাহত ৰাখিছে। ৰণেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে কোকৰাঝাৰ বিভিন্ন স্থানত তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। মানে হীৰাখৰণীয়াই যেতিয়া আমাৰ 2012 চনত যেতিয়া আমাৰ ভাইলেন্স হৈছিল বা 96ত ভাইলেন্স হৈছিল বড়ো অবড়োৰ মাজত, এইবিলাক ইছ্যু লৈ তেখেতে প্ৰথমবাৰ বিপুল ভোটত জয়ী হৈ গৈছিল, মানুহক বুৰ্বক বনাই আৰু ছেকেণ্ড টাইমত সি আকৌ যেনে তেনে পাৰ হৈছে। আৰু তো এইবাৰ 10 বছৰ যোৱা 10টা বছৰত ৰাইজে দেখা পাইছে, গম পাইছে যে সি অনলি হীৰাখৰণীয়া MP হৈ নিজৰ লাভৰ কাৰণে আজিলৈকে কোনো এটা দুখীয়া ৰাইজৰ তাতো অহা নাই। কোনো এটা মানে যিকোনো অনুষ্ঠান হওক, ঈদে হওক, আমাৰ মাইনৰিটি ভাইসকলৰে অনুষ্ঠানে হওক, আমাৰ খ্ৰীষ্টান ভাইসকলৰে হওক, আমাৰ হিন্দু ভাইসকলৰে যিকোনো প্ৰগ্ৰাম হ'লে আজিলৈকে এখেতক আমি কোনো মঞ্চত দেখা পোৱা নাই। আৰু এখেতৰ এটাই হৈছে যে বড়ো অবড়োৰ ডিভাইড কৰি এটা ৰাজনীতি কৰা। আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আৰু আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 3.5 বছৰ আমাৰ যি চৰকাৰ চলিছে মিত্ৰজোঁটৰ, এই চৰকাৰে প্ৰমাণ কৰিছে যে আমাৰ ভিতৰত বড়ো অনাবড়োৰ কোনো মানে ভেদভাৱ নাই। আমি যেহেতু বিটিআৰত আছোঁ, চবেই আমি বড়ো, কোনোবা মুছলমান বড়ো, কোনোবা অসমীয়া বড়ো, কোনোবা বেংগলী বড়ো, আমি সব বড়ো হৈ কাম কৰি আছোঁ। আৰু মই ভাবোঁ যে যিটো বিশেষকৈ এই লাষ্ট 3 বছৰত যিটো শান্তি আহিছে, বিশেষকৈ আমাৰ বিটিআৰত থকা, বিশেষকৈ তাত কোনো জাতি জনগোষ্ঠীৰ কথা নাই। ইয়াত অশান্তিত মাইনৰিটি ভাইসকলেও আছিল, বঙালীও আছিল, বড়োও আছিল, আদিবাসীও আছিল। তো এইকাৰণে ইয়াত এতিয়া চবৰ লাগে শান্তি। আমি ভাবোঁ যে আমাৰ এটাই দায়িত্ব আছে বা আমাৰ ভোটাৰ ৰাইজৰ যে নেক্সট জেনেৰেশ্যনৰ কাৰণে কাম কৰাৰ সুযোগ পাইছে, যে নেক্সট আপোনাৰ ল'ৰা ছোৱালীক আপুনি কেনেকুৱা প্ৰতিষ্ঠা কৰিব, কেনেকুৱা বিটিআৰত শান্তি বাহাল ৰাখিব, তাৰ কাৰণে আজি আমাৰ দায়িত্ব আছে। এটা ভোট আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ট্ৰেক্টৰ ছবিত UPPLক দিব লাগিব। মিত্ৰজোঁটৰ প্ৰাৰ্থী এখেতক ভোট দি আমি বিপুল ভোটত জয়যুক্ত কৰাব লাগিব, কাৰণ আমাৰ শান্তি আহি গ'ল, উন্নয়ন আহি গ'ল। আজি আপুনি চাওক, মই কাজিগাঁৱত আহিছোঁ, কাজিগাঁৱৰ MCLA মুনমুন ব্ৰহ্ম। তো মই এতিয়া ৰাস্তাত যিটো আহোঁ সেইটোৱেই কাঠৰ দুৰ্বল দলং লিখা আছে। তো মই ইমান হাঁহি লাগিছে, ময়ো এটা MCLA, অনলি 3.5 বছৰ হৈছে। আপুনি মোৰ তাত যাওক, আগত যদি 25টা আছিল, আজিৰ দিনত 4টা আছে, অনলি 4টা আছে। আৰু ইয়াত মই এটা ৰাস্তাত আহিছোঁ, মেইন ৰোড, এই ৰোডতে খালি দুৰ্বল দলং লিখা আছে। তো এখেতে যদি এতিয়া MCLA হৈছে, অহা 17 বছৰ এখেতেৰ নেতৃত্বতে যে আমাৰ চিফ ছাৰৰ নিজৰ সুৰ খালী হয়, এখেতে নিজৰ সমষ্টিটো ডেভেলপ কৰিব পৰা নাই, ৰাইজক এইবিলাক কৈ জাতিগত কথা কৈ ভোট লৈছে। মই ভাবোঁ যে এতিয়া হাগ্ৰামাৰো কোনো কাম নাই, হীৰাখৰণীয়াৰো কাম নাই। এতিয়া আমাৰ এটাই কাম, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগে আৰু বিটিআৰত শান্তি বাহাল ৰাখিব লাগে। কৈ আছে যে এটা MP জিকি পেলাই কেবিনেট ল'ব, এইটোতো মই ভাবোঁ যে জোকাৰৰ নিচিনা কথা। এখেতেও এনেও হাগ্ৰামা মহিলাৰীক সদায় ৰাইজে জোকাৰ বুলি ধৰে, আমিও ধৰোঁ। এখেতৰ কিবা চালে আমি মানে চাবলৈ, মই ভাবোঁ এইটো হাগ্ৰামা আহিছে, চাওঁচোন, ইয়াৰ ফেচবুকত ওলাইছে, এইটোকেইটা কমেডিয়ান দিবই। তো এখেতে এজন জোকাৰ মানুহ, এই জোকাৰগিৰি কৰি পেলাই 17 বছৰ চলাইছে, লুটিপুটি খাইছে। সেইকাৰণে হাগ্ৰামা জিকাৰ প্ৰশ্নই নাই। আৰু বিশেষকৈ MP ইলেকশ্যনৰ পিছত
আপুনি হাগ্ৰামাৰ টোপলা টপলি বান্ধি BPF দলটোৱে নাইকিয়া হৈ যাব। ইয়াত অনলি BJP আৰু UPPLৰ যি চৰকাৰ চলি আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে কাম হৈ থাকিব। আজি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ 5 নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এটা ষ্টাৰিং কমিটি বনোৱা হৈছে। এই ষ্টাৰিং কমিটিৰেই আজি আমি ইয়াত অফিচখন মুকলি কৰিলোঁ। আমাৰ এই মুকলি অনুষ্ঠানত আমাৰ চেণ্ট্ৰেল ষ্টাৰিং কমিটিৰ চিফ কনভেনৰ হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছিল। তো খুব ভাল লাগিল যে আমাৰ আজি যথেষ্ট সংখ্যক আমাৰ কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে। EJP, BJP, UPPLৰ সমূহ কাৰ্যকৰ্তাসকল ইয়াত আছে। তো খুব আমি ক'বলগীয়া একো নাই, আপোনালোকেও সকলোৱে জানে, আমিও জানো। এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জিকিব, সেইটো একেবাৰে সকলোৱে কৈ আছে, আমিও কৈ আছোঁ। এতিয়া কেৱল মাত্ৰ আমি কিমান হাজাৰ ভোটৰ ব্যৱধানত, কিমান লাখ ভোটৰ ব্যৱধানত জিকিব পাৰে সেইটোৰ কাৰণেহে আমি প্ৰস্তুতি চলাই আছোঁ। আপোনালোকে নিজেও জানে বা আমিও যিখিনি দেখি আহিছোঁ বা গোটেই অসমৰ ৰাইজেও ইতিমধ্যে UTFৰ কিমানখিনি স্থিতি কিমান শক্তিশালী সেইটো আমি সকলোৱে জানো যে UTF আজি গোটেই অসমতেই তেনেকুৱা ফেক্টৰ হিচাপত দেখা দিয়া নাই। গতিকে BTR অঞ্চলত UTFৰ কি ভূমিকা আছে না BTRৰ যিখিনি চৰকাৰ সেই চৰকাৰত UTFৰ ভূমিকা আছে না ইয়াত কোনো কেণ্ডিডেট আছে। এতিয়া UTFৰ লিডাৰেশ্যনে মাইনৰিটি ধৰ্মীয় সংখ্যালঘু মাইনৰিটিক যদি কয় যে BTFক ভোট দিব লাগে সেইটো সম্ভৱ হয় জানো? আজিৰ দিনত কাৰো কোনো ৰুলিঙত কোনেও ভোট নিদিয়ে। আজি মাইনৰিটিসকলে ভালদৰে গম পাইছে যে NDA চৰকাৰৰ কেন্দ্ৰ ৰাজ্য তথা BTRত আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি হাৰে মাইনৰিটি কওক বা বড়ো অবড়ো যিমানখিনি দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে সকলোৱে ব্যক্তিগত যিখিনি সুবিধা পাইছে সেইটোতো আৰু বেলেগ ক'তো পোৱা নাই। সেই পালৰ পৰা UTFৰ কিবা তেনেকুৱা সুকীয়াভাৱে কিবা তেনেকুৱা সুবিধা কৰি দিছে নেকি জনসাধাৰণক? গতিকে কোনোবা UTFৰ লিডাৰে আহি যদি কয় যে আমাৰ মুছলমান ভাইসকল সকলোৱে এইবাৰ নাঙলত ভোট দিব লাগে, সেইটো সম্ভৱ নেকি আজিৰ দিনত? এইটো নহয়। দিন বহুত বদলিছে, আগৰ সেই দিনটো নাই। মানুহ বিবেক আৰু যি চৰকাৰে কাম কৰিছে সেই চৰকাৰকে ভোট দিব। আমি ইতিমধ্যে যথেষ্ট ঘূৰিছে, আমাৰ শিৱসাৰো যথেষ্ট ঘূৰিছে আৰু আমাৰ যিবিলাক কৰ্মী তিনিটা দলৰ যিবিলাক কৰ্মী তেখেতসকলে ঘূৰি আছে। তাৰপিছত ইতিমধ্যে তেখেতসকলৰ যিটো ফিডবেক তেখেতসকলে নিশ্চিতভাৱে আমাক জনাইছে যে আমি নিশ্চিতভাৱে কেণ্ডিডেট জিকিবই আমাৰ। গতিকে আমি বিপুল ভোটত জয় হোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কিমান আমি সংখ্যক বেছি আমি ভোট দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমি আমাৰ কৰ্মী তথা AJP, BJP আৰু UPPLৰ কৰ্মী এইটোৱেই চেষ্টা কৰিছে যে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টি যিহেতু 1 নম্বৰ, গতিকে আমি ভোটৰ সংখ্যাটো 1 নম্বৰত থাকিব বিচাৰোঁ। মানে গোটেই সমষ্টিৰ ভিতৰত 14টা সমষ্টি আছে, তাৰে ভিতৰত আটাইতকৈ হায়েষ্ট ভোট আমি তেখেতক দি পেলাই জয়যুক্ত কৰাম। আমাৰ ৰণকৌশল একো নাই। আমি হীৰাচৰণীয়া কণ্টেষ্ট কৰিলেতো উপায় নাই, কণ্টেষ্ট কৰিবই। গণতন্ত্ৰ চবৰে অধিকাৰ আছে। তেখেতৰ হেৰিটো এতিয়াও মানে ক্লিয়াৰেঞ্চটো পোৱা নাই, হাইকোৰ্টৰ পৰা এতিয়াও পোৱা নাই। আৰু হয়তো তেখেতেতো হাইকোৰ্টৰ পৰা ক্লিয়াৰেঞ্চ নাপালেও নমিনেশ্যনটো ছাবমিট কৰিব পাৰিব, কিন্তু স্ক্ৰুটিনিত ৰিজেক্ট হ'ব আৰু কি, সেইটো সম্ভাৱনা বেছি আছে। আৰু এতিয়া বড়ো অনাবড়ো যি আৱেগক লৈ পেলাই তেখেতে 10 বছৰ MP হিচাপে জিকি গ'ল, সেইখিনি মানে আৱেগ এতিয়া বড়ো অনাবড়ো এই যে আৱেগটো নাই। বড়ো অনাবড়োৰ এইবাৰ ফেক্টৰ নহয় জেনেৰেল যেনেকৈ আছিল আকৌ তেনেকৈ হ'ব। তেনেকুৱাই হ'ব। কোনো অনাবড়োৰ কোনো ফেক্টৰ নাই। আৰু হীৰাচৰণীয়া যদিও বা অনাবড়োৰ হৈ মানে কণ্টেষ্ট কৰিব, অনাবড়ো মানুহে তেখেতক ভোট নিদিয়ে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।